নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনাচাই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে আহি গ'ল আন এক ভাল খবৰ আৰু আন এক ডাঙৰ খবৰ চলি আছে ৰমজান মাহ আৰু ৰমজান মাহ চলি থকাৰ সময়তে আন এক বৃহৎ খবৰ আহিছে ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ বাবে ইছলাম ধৰ্মাৱলম্বী ৰাইজে ৰমজান মাহত প্ৰদান কৰে ফিতৰা আৰু এই ফিতৰাৰ পৰিমাণ ইতিমধ্যে ধাৰ্য কৰা হৈছে কিমানকৈ দিব লাগিব ফিতৰা অৰ্থাৎ যিসকল আৰ্থিকভাৱে সচ্ছল যিসকল আৰ্থিকভাৱে স্বাৱলম্বী সেই আৰ্থিকভাৱে স্বাৱলম্বী লোকসকলে যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে সেই লোকসকলক ৰমজান মাহত প্ৰদান কৰে ফিতৰা অৰ্থাৎ কিছু পৰিমাণৰ ধন অথবা কিছু পৰিমাণৰ খাদ্য সামগ্ৰী প্ৰদান কৰে আৰু ইয়াক কোৱা হয় ফিতৰা আৰু সেই ফিতৰাৰ পৰিমাণ ধাৰ্য কৰা হৈছে কিমান পৰিমাণৰ ফিতৰা দিব লাগিব এইবাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৰমজান মাহত ইতিমধ্যে এক বিবৃতিত উল্লেখ কৰিছে ধাৰ্য কৰা হৈছে এই পৰিমাণ এই মুহূৰ্তত লৈবৰ কাৰণে চেষ্টা কৰিছো এই গুৰুত্বপূৰ্ণ খবৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে আহি গ'ল আন এক ডাঙৰ খবৰ ঘোষণা কৰা হ'ল ৰমজান মাহত দিবলগীয়া ফিতৰাৰ পৰিমাণ এইবাৰ ঘোষণা কৰা হৈছে ৮০ টকাকৈ ফিতৰাৰ পৰিমাণ 2 কিলো 47 গ্ৰাম ঘেহু আৰু আটা বাটাৰ আধা মূল্য যোগ্য মুছলমান ব্যক্তিক এই মাহত প্ৰদান কৰা হয় অৰ্থাৎ ফিতৰা প্ৰদান কৰা হয় যিসকল আৰ্থিকভাৱে স্বাৱলম্বী তেওঁলোকে দিব লাগিব এই ফিতৰা আৰু এই ৰমজান মাহত প্ৰতিগৰাকী দৰিদ্ৰ ব্যক্তিক প্ৰদান কৰা হয় এই ফিতৰা এই মুহূৰ্তত লৈ আছো কবিকে আৰু ইতিমধ্যে যিহেতুকে ৰমজান মাহ চলি আছে এই ৰমজান মাহ চলি থকাৰ সময়তে এই ফিতৰাৰ পৰিমাণ ধাৰ্য কৰা হৈছে যিহেতুকে ৰমজান মাহতে ফিতৰা প্ৰদান কৰা হয় যিসকল আৰ্থিকভাৱে স্বাৱলম্বী যিসকল আৰ্থিকভাৱে সচ্ছল ব্যক্তি সেই ব্যক্তিসকলক সেই স্বাৱলম্বী ব্যক্তিসকলে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ব্যক্তিসকলক প্ৰদান কৰা হয় সকাহ দিয়া হয় শুদ্ধ ইতিমধ্যে ফিতৰাৰ পৰিমাণ ধাৰ্য কৰি তাত লিখিছে ৮০ টকাকৈ নিৰ্ধাৰণ কৰা হৈছে ফিতৰাৰ পৰিমাণ তাত লিখা হৈছে শুদ্ধ তথ্য অনুসৰি ফিতৰা গাইপতি 2 কিলো 47 গ্ৰাম হেহু আটা বা তাৰ মূল্য আদায় কৰা অপৰিহাৰ্য আৰু এই অনুসৰি মধ্যম মানৰ আটাৰ ন্যূনতম মূল্য ৮০ টকা হয় আৰু এই হিচাপে সমূহ যোগ্য মুছলমানক ফিতৰা আদায় কৰাৰ আহ্বান জনোৱা হ'ল আৰু এয়া নিম্নতম পৰিমাণ তাতোধিক দিয়া উত্তম বুলি তাত উল্লেখ কৰা হৈছে অৰ্থাৎ ৮০ টকা ন্যূনতম সীমা তাতকৈ ওপৰত দিয়া লোকসকলে দিব পাৰিব প্ৰকৃত দুখীয়াই ফিতৰা দিব নালাগে যিসকল আৰ্থিকভাৱে স্বাৱলম্বী অৰ্থাৎ যাৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ বাহিৰে 653 গ্ৰাম 184 মিলিগ্ৰাম ৰূপ অথবা তাৰ মূল্য ৬২,২৪৮ টকা জমা আছে তেওঁ ফিতৰা আদায় কৰা ৱাজিব আৰু সৰু ল'ৰাৰেই নহওক কিয় নাবালক সন্তানৰ পিতৃ যদি উক্ত পৰিমাণ ধন থাকে তেন্তে এদিনৰ জন্ম সন্তানৰেই নহওক কিয় পিতৃয়ে আদায় কৰিব লাগিব এই ফিতৰাৰ পৰিমাণ আৰু এনেদৰে এই ফিতৰাৰ পৰিমাণ উল্লেখ কৰা হৈছে ফিতৰাৰ পৰিমাণ ধাৰ্য কৰা হৈছে ৰমজান মাহত যিহেতুকে ফিতৰা প্ৰদান কৰা হয় প্ৰতিগৰাকী স্বাৱলম্বী মুছলমান লোকে প্ৰতিগৰাকী আৰ্থিকভাৱে স্বাৱলম্বী মুছলমান ব্যক্তিয়ে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকসকলক প্ৰদান কৰে এই ফিতৰা ইতিমধ্যে ফিতৰাৰ পৰিমাণ ধাৰ্য কৰা হৈছে এইবাৰ ৮০ টকাকৈ দিব লাগিব প্ৰতিগৰাকী আৰ্থিকভাৱে স্বাৱলম্বী মুছলমান লোকে ফিতৰা